ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এই সত্যটোক মানি লোৱাৰ বাবে ধন্যবাদ। ইমান দিনে অপৰাধত কোনো মিয়াৰ নাম ওলালে সকলো মুছলমানকে সামৰি লৈ গালি পাৰিছিল। আজি আপুনি কৈছে যে এজন অপৰাধীৰ বাবে গোটেই বিহাৰী জাতিক ক'ব নোৱাৰি। তাৰ মানে অসমত এটা মিয়াক সদায় ইচ্ছা কৰিয়েই অপৰাধৰ ক্ষেত্ৰত সাধাৰণীকৰণ কৰি অহা হৈছে। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। আমিও জাতিভেদত বিশ্বাস নকৰোঁ, কিন্তু আপোনাৰ দলটো অনবৰত জাতি ধৰ্মৰ নামতে বিভেদ সৃষ্টি কৰি থাকে। কিন্তু আজি অনা অসমীয়াৰ কথা অহাত সকলো ওলোটা হৈ গ'ল। আৰ্যনগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যই খিলঞ্জীয়াক আঘাত দিছে বুলি কিছুমানে অভিযোগ তুলিছে। মই ভাবোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অলপ হ'লেও ৰাজধৰ্ম পালন কৰিছে। অৱশ্যে ইমান ডাঙৰ ঘটনাটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীজন অলপ বেছিয়ে নৰম হৈ পৰা যেন নালাগেনে? বাকী বিতৰ্ক মন্ত্ৰীজন এতিয়া জনসংযোগ বিভাগৰো দায়িত্বত আছে। আৰ্যনগৰৰ ঘটনাত এজন সাংবাদিক বেয়াকৈ প্ৰহিতও হৈছিল। সেয়ে জনসংযোগৰ দায়িত্বমন্ত্ৰীজনে সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ বাবে কিবা এটা বিহিত ব্যৱস্থা অন্ততঃ ল'ব লাগিছিল। সেয়া যিয়েই নহওক, এনে ঘটনা দ্বিতীয়বাৰ নঘটক। সকলোৰে মাজত মিলাপ্ৰীতিৰ ভাৱ সৃষ্টি হওক, লগতে সলনি হওক শাসক পক্ষৰ দৃষ্টিভংগী। সকলোকে সমমৰ্যাদা দিয়ক। অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়া কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। যিহেতু কোনো এজনে সমগ্ৰ জাতি নৃত্য কৰি অপৰাধ নকৰে, সেই অনাগত দিনত কোনো অপৰাধৰ বাবে সমগ্ৰ জাতি বা শ্ৰেণীটো টাৰ্গেট কৰাৰ মানসিকতা সলনি হওক।